বিয়া পাতিলে নহব লাগিব এ নামৰূপৰ দিনাজ খায় কি কৰো এতিয়া ও তোৰে কথা পাতিলো বিয়া ও জামে গৈ সাজিলৈ নাহো মই আজিলৈ থাকিবা কলে তুমি চেনাই ধান বুকুৰ ধান থাকিবা কহলে ও তোমাৰ মৰম চানে কাকো নিবিলাবা শৰীৰ নিদিবা জুয়ে চেনাই ধান বুকুৰ ধান শৰীৰ নিদিবা এই আপোনালোকে কওকচোন আমাৰ এই বিয়া পতা মানুহবিলাকৰ অন্তৰ বহল নে মাইকী মানুহৰ অন্তৰ বহল এইখিনিতে এটা কথা কৈ থওঁ যে শকত মানুহখিনি এটা এক্সাৰচাইজ কৰিব এইবোৰ খানা কমাব নালাগে আৰু বেছি দৌৰা ধাপৰাও কৰিব নালাগে সৰু এক্সাৰচাইজ এটা শিকাই দিওঁ কৰিব আপোনালোকে এনেই ক্ষীণাব বাইলুং তই কৰিবি এনেকৈ আমি মানুহবোৰে সদায় এনেকৈ হাঁহি ফূৰ্তি মাজে মাজে হ'লেও কৰিব লাগে এই কাৰণেই যেনেকৈ আমি 3টা বা 4টা কাৰণত মানুহৰ স্বাস্থ্যবোৰ ভালে থাকে আজিকালি সব মানুহ বহুত সচেতন হ'ল যেনে আমি ভাল খানা খাব লাগে আজিকালিতো সবতে সাৰ দিয়া শাক পাচলি খাওক মাছ মঙহ খাওক সবতে সাৰ দিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে সেইবোৰ যেতিয়া শাক চব্জি বনাই আমি খুৱাব লগা হয় মাক বাপেকে বেছি আমাৰ বুকুখন মুচৰ খাই যায় উপায় নাই শাক পাচলিত সাৰেই খায় যদিও সাৰ নিদিয়া বস্তু খোৱা বস্তুৰ ভিতৰত আছে অকল চুমাটোৱে আছে তাকো বেছিকৈ খাব নোৱাৰি শাক পাচলি সবতে সাৰ মানুহ ভালে থাকিবলৈ ভাল খানা খাব লাগিব ভালকৈ খোজকাঢ়িব লাগিব শাৰীৰিক শ্ৰম হয়নে নহয় আৰু পৰৰ চৰ্চা কৰিলেও মানুহৰ স্বাস্থ্য ভালে থাকে পৰৰ চৰ্চা অকণমানো লাগে পৰৰ চৰ্চা কৰিলে আমাৰ যে ভাল লাগে অকণমান তেতিয়া হেনো শৰীৰত ডোপামিন বুলি এটা হৰমন নিঃসৰণ হয় এই ডোপামিনটো বডিত থাকিলে তেতিয়া আমাৰ ব্ৰাইটনেছটো বাঢ়ে ই সঞ্জীৱনী কাম কৰে আমি যে কথা পাতি তাক ঘৈণীয়েকো দেখিছেনে নাই একে সেইদিনা যিডাল পিন্ধি গৈছে একে তাইহে পিন্ধে আমাৰ নাই এনে এইবিলাক কৰিব লাগে এইবিলাক কৰিলে ডোপামিনটো আহে হেনো শৰীৰলৈ গতিকে হাঁহি ধেমালিটো ৰাখিবই হাঁহি ধেমালিটো কৰি থাকিলে লংজিভিটি বাঢ়ে বোলে আও হৰি এনেকৈ মাজে মাজে এইটো দি থাকিব লাগিব এইটো বেটাৰী চাৰ্জ কিমান আছে চাই থকা যায় মই অকণমানিখিনি জোৰ এটা চাওঁ দেই বিদুৰ ভাই চাইছেনে এই লাগে মইনা হি ৱাটাৰফল কাটা চামুচেৰে যিমানে হওক বা মনত আছে ন সকলোৰে আকৌ আহিব লাহেকৈ বিদুৰ ভাই আপোনালোকে বহুত বেছি মৰম দিলে বোকাখাটত বহুত বেছি মৰম পাইছোঁ এতিয়া কি কৰোঁ নাচো নে গাওঁ নাচো মই কিন্তু কৈছোঁ কঁকালৰ চিন চাপ নাই হা পেট মোক আৰু নালাগে বাকলি বোপাই পেট হ'ল আৰু নালাগে মোক পেট কিন্তু ধুনীয়া হ'লি এই অলপ আগতকৈ আৰু ধুনীয়া হৈছে অলপ ক্ষীণাই গ'ল হয়নে ধুনীয়া আছে কিমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিছে চাওক একদম টানি টানি দেখি ধুনীয়া লাগে চাপৰি বজালে ভালকৈ বজাওক হয়নে চাহ ধুনীয়াকৈ পিন্ধাৰ কাৰণেও হাত চাপৰি বাজিছে অকণ এই হাত চাপৰি ৰিচা হ'লে বেছি বাজিলেহেঁতেন নাই সব মানুহ এনেকুৱা ক্ষীণমিন ছোৱালী ভাল নাপায়তো কিছুমান মানুহে এনেকুৱা শকত ছোৱালীও ভাল পায় কোৱা জানো এনেও বজাই থাকিব পাৰিম এনেই বজাই আছে সঁচাই নে মিছাই থেংক ইউ আমাৰ এই বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙকচোন ইয়াত বহুত মানুহে ভাল পাব জানোৱে ছাৰ হাত দাঙকচোন ইয়াক কোনে কোনে ভাল পায় মোহনক ইয়াকো ভাল পায় হাত দাঙকচোন মোক কোনে কোনে ভাল পায় থেংক ইউ চবেই দেখোন বহুত ভাল পায় আমাক বহুত বহুত ধন্যবাদ দেই আমাৰ কেকেদা ASI হোৱাৰ পৰা অকণমান গহীন হ'ল ন মানুহজন হয়নে দুজনী ঘৈণী থাকিলে এনেও গহীন হ'ব লাগিব হয়নে নহয় এই আপোনালোকে কওকচোন আমাৰ এই বিয়া পতা মানুহবিলাকৰ অন্তৰ বহল
নে মাইকী মানুহৰ অন্তৰ বহল? কাৰ অন্তৰ বহল? আমাৰ মতা মানুহৰ নে মাইকী মানুহৰ? কি কৈছে? শুদ্ধ উত্তৰ। কিয় মাইকী মানুহৰ অন্তৰ বহল নহয় নেকি? মাইকী মানুহৰ অন্তৰ বহল নহয় নেকি? তথাপিও মই কৈছোঁ মতা মানুহৰ সঁচাকৈ অন্তৰ বহল। কিয়? মাইকী মানুহতকৈ তহঁতৰ মাইকী মানুহতকৈ আমাৰ মতা মানুহৰ অন্তৰ বহুত বহল। কিয়? কাৰণ তহঁতৰ বিয়া পতা মানুহখিনিৰ কথাই ক'ম, ময়ো বিয়া পাতিছোঁ। যিখিনি বিয়া পতা মহিলা আছে তেওঁলোকৰ অন্তৰত কোন থাকে? গিৰিয়েকজন থাকে, হয়নে? হয়। আজি মই বিয়া পাতিছোঁ, মোৰ অন্তৰত ঘৈণীয়েকজনী আছে। অকল ঘৈণীজনীয়ে নাই, আমাৰ অন্তৰ বহল যে তাই খোলখালী দুজনীও আছে, খোলখালী লগৰ বান্ধৱীও আছে, হয়নে নহয়? আমাৰ অন্তৰ বেছি বহল হয়নে? এৰা এজনে বেছি শলাগ লৈছে দেই। বৌ আহিছে যদি চাই লওক, বেছি শলাগ লৈছে। আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি কাজিয়া হৈ থাকে, সংসাৰত এইটো থাকেই। মোৰো আছে, আপোনালোকৰো আছে, আৰু যি বিয়া পাতিব সিহঁতৰো থাকিব। কিন্তু মই এক্সাৰচাইজ এটা শিকাই দিওঁ। যদি যাৰ যাৰ মাজত বেছি কাজিয়া হয়, অশান্তি, এই এক্সাৰচাইজটো কৰিব। গিৰিয়েক বা ঘৈণীয়েকে সপ্তাহৰ সোমবাৰৰ পৰা শনিবাৰলৈ, দেওবাৰ বাদ দিলোঁ, শনিবাৰলৈ সোম মঙল শনিবাৰ 3 দিন কৰিব, বহুতখিনি ফল পাব যাৰ কাজিয়া। মই পাব্লিকক দেখুৱাই দিওঁ। এই মুদ্ৰাটো ল'ব, এই মুদ্ৰাটো এনেকৈ মাথাত ঘূৰাব, ঘূৰাই ইয়ালৈ আনিব, এইখিনিলৈ আনি গিৰিয়েক বা ঘৈণীয়েকে যেতিয়াই কাজিয়া লগাৰ সময় হ'ব এই মুদ্ৰাটো কৰিব। কোনোবা এজনে হ'লেও কৰিব, কাজিয়া পেচাল নেলাগে। এৰা বোলা আও হৰি। আৰু তাৰ পাছতো যদি কাজিয়া লাগে, আমাৰ ঘৰৰ ওচৰত হয়, আমি যেতিয়া মই নতুনকৈ বিয়া পাতিছোঁ যোৱা ফেব্ৰুৱাৰী মাহত, আমাৰ খুব কাজিয়া লাগে। এতিয়া কাজিয়া লাগিলে প্ৰথম মানুহে কয় ন, আগতে আমি শুনিছিলোঁ যে প্ৰথম গিৰিয়েকে কয় ঘৈণীয়েকে শুনে, লাষ্ট তাৰপিছত ঘৈণীয়েকে কয় গিৰিয়েকে শুনে, লাষ্টত গিৰিয়েকে ঘৈণীয়েকে কয় ওচৰ চুবুৰীয়াই শুনে, হয়নে? কথাটো বদনাম হৈ আগবাঢ়ি যায়। এতিয়া কথা হ'ল যে মই এটা এপ্লাই কৰিছোঁ, মই মোৰ ঘৈণীকো সংস্কৃত শিকাইছোঁ, মই নিজেও সংস্কৃত শিকি লৈছোঁ। এতিয়া আমাৰ ঘৰত আমি দুয়োটাই কাজিয়া কৰিলে সংস্কৃতত কৰোঁ, ওচৰ মানুহে পূজা পাতিছে বুলি ভাবে। চাবলৈ বিচাৰে নেকি কোনোবা শকত মানুহ যিসকল আছে? বিচাৰে। একো শিকাই দিওঁ যি মই আকৌ শকত মানুহবিলাক ভাল পাওঁ। বাই ভনী নেটৱৰ্ক পাইছনে? ইয়াৰ পৰাই টানিছ। শকত মানুহখিনি এটা এক্সাৰচাইজ কৰিব, এইবোৰ খানা কমাব নালাগে আৰু বেছি দৌৰা ঢাপৰাও কৰিব নালাগে। সৰু এক্সাৰচাইজ এটা শিকাই দিওঁ, কৰিব, আপোনালোকে এনেই ক্ষীণাব। বাইলুং তই কৰিবি এনেকৈ, ডিঙিটো এনেকৈ শ্ল'লি এনেকৈ মুভমেণ্ট কৰিব, ডিঙিহে শুকাব, আপ এণ্ড ডাউন, না একো নহয়। আৰু ৰাইট লেফ্ট এনেকৈ মুভমেণ্ট কৰিব। এই মুভমেণ্টটো লাহে লাহে এনেকৈ খৰকৈ কৰিব। এই মুভমেণ্টটো ইমান খৰকৈ তেতিয়াই কৰিব যেতিয়াই কোনোবাই কিবা খাবলৈ দিব। এনেই ক্ষীণাই যাব বোলে আও হৰি। কেনেকুৱা কেকেশ্বৰ বুদ্ধিবিলাক কেনেকুৱা লাগে? ভাল লাগেনে? কেকেশ্বৰ শুনক, কেকেশ্বৰ ইংলিছ শুনিতো বহুত ল'ৰা ছোৱালী আজি আগবাঢ়ি গ'ল জীৱনত। সঁচাকৈ সঁচাকৈ। মই আপোনালোকৰ গোলাঘাটত আছোঁ কাৰণে মই কথা এটা কৈ যাব লাগিব। ইংলিছ বুলি কৈ দিলে যে, এই যে ইংলিছ এটা বেহাৰবাৰীত কোৱা ইংলিছ এটা আমাৰ পদ্মশ্ৰী বিদ্যা বালনেও ৰীল কৰিছে, আপোনালোকে শুনিছে চাগে। সেইটো আমাৰ বেহাৰবাৰীৰ কাৰণে, আমাৰ অসমৰ শিল্পীৰ কাৰণে ডাঙৰ কথা। কিন্তু সেই ৰীলটো যেতিয়া বাজিছিল, সেই চিনটো ইংলিছ কৈছিলোঁ, মাই লেংগুৱেজ ইজ লুজ, হয়তো আকৌ প্ৰথম মোক উনুকিয়াই দিয়া মানুহগৰাকী বাইলুঙে কৈছে এইটো বোলে কোৱাটো ভাল হৈছে। এতিয়া বাইলুঙে ক'লে ঘৰৰ ছোৱালী মই বিশেষ পাত্তা নিদিলোঁ। এতিয়া বিদ্যা বালনে কওঁতে কিন্তু চবেই পাত্তা দিছে। তথাপি থেংক ইউ, যিহেতু তাই নিজৰ এইটো হোম টাউন। আপুনি থেংক ইউ, এইটো কৈছোঁ চবৰে। থেংক ইউ দিব নালাগে, ৰাইজৰ সময় 500 টকা এটা দিয়ক। এই 5 কাক? আমাৰ দুটা 500 হয় নহয়? থেংক ইউ দিব নালাগে। কেকেইটাই ঘৰলৈ মাংস কিনি পেলাই আলু পিটিকা খোৱা মানুহে, হয়নে নহয়? এনেকৈ মানুহৰ আগত কৈ দিলে এনেকৈ মই বিদ্যাক বেলেগ লাজ লাগে। দিয়ক লাষ্ট কানত আমাক বইল খুৱাইছিলা, দিয়া। মই 500 টকাৰ কাৰণে ইয়াত আহি বোকাখাটত আহি মই এনেকৈ মোৰ গাত লাগিছে সঁচা। মই দিয়া এই জিন্স পেণ্টত এইকেইটা পকেটত নাই, জিন্স পেণ্টত মানে ইন পকেট নাথাকে নহয়। হ'ব, আজি মই 500 টকা দিলোঁ বুলি এই গোটেই ৰাইজৰ ওচৰত মই আধাৰশিলা স্থাপন কৰিলোঁ। নহ'ব, এনেকৈ নহ'ব। না, আজি আধাৰশিলা স্থাপন কৰিলোঁ। নাই, নহ'ব, দিয়া। মই দিম। কোনোবাই যদি মোক বিশ্বাস, শুনা, কেকে চাই পইচা দিব বুলি আপোনাক বিশ্বাস কৰিছেনে? এইফালে বিশ্বাস কৰিছেনে?
কি ক'বা অ' কেকে চাই পইচা দিবনে মই ভাল এজনে সুবিধা কৈছে পালোঁ। নিদিয়ে ভাল লাগিছে শুনক কেকে চাই পইচা নিদিয়ে কাৰণ অসমত এজনে শিয়াল আছে হয়নে অসমৰ শিয়ালজনৰ নাম কি এই, আই, এইবিলাক মিছাকে এইবিলাক প্ৰচাৰ কৰিব নালাগে নাই মিছাকে প্ৰচাৰ কৰা শুনক মই লোৱা কেকে মানুহ চাই- পালে দিওঁ মই লোৱা মানুহ না মই কেকেশ্বাৰৰ শুনক মই কেকেশ্বাৰ কাক লগ পাইছোঁ জানে যোনজন কেকেশ্বাৰ যেতিয়া জন্ম হৈছিল যোনজন ডাক্তৰ জন্ম হোৱাৰ সময়ত আছিল সেই ডাক্তৰজনক মই লগ পাই গ'লোঁ কেকেশ্বাৰ মাক দেউতাকক সেই ডাক্তৰজনক লগ পাই গ'লোঁ যোনদিনাখন কেকেশ্বাৰৰ জন্ম হৈছিল তেতিয়া হস্পিটেল ইমান নাছিল ন জংঘলৰ ওচৰত এখন হস্পিটেল কেকেশ্বাৰ যোনদিনাখন জন্ম হৈছিল হেই মই জন্ম হোৱা নাই মই কণী ফুটি ওলাইছোঁ কেকেশ্বাৰ যোনদিনাখন কণীপতি ওলাইছিল ডক্টৰে আহি সুধিছে নাৰ্ছক সুধিছে কণ হোৱা তেওঁ ওচৰত নাৰ্ছে একো ক'ব পাৰে কাৰ কথা সুধিছে ডক্টৰে সুধিছে কণ হোৱা তেতিয়া ওচৰত জংঘলৰ পৰা কৈছে কেকে হোৱা সেই তেতিয়া শিয়ালে গম পাইছে কেকে হোৱা আৰু সেই কেকে হোৱা কিন্তু এটা কথা দেই বহুত কথা সলনি হৈ গ'ল বোকাখাটত মই আগতেও নাটক চাটক কৰিছোঁ গোলাঘাটত গৈছোঁ কিন্তু বহুত কথা মই চেঞ্জ দেখিছোঁ হাঁহিবিলাক ইমান ফ্ৰীলি কিন্তু মাৰিব পৰা নাই যেন লাগিছে অকণমান যেন এনেকৈ হেঁচি ধৰিছে হয়তো লাজো কৰিছে ঘৰৰ মানুহ আছে গাভৰু ছোৱালীহঁতে খুব ফ্ৰীলি নাচিব পৰা নাই মই এইটো বেয়া নাপাওঁ এইটো বেলেগ এটা নেটৱৰ্কত চলি থাকেতো কাষৰ এইটো লাগিব দেই মানুহৰ সেইটো কিন্তু বাকী মানুহখিনিলে মানে হাঁহিবিলাক চাব দে হাঁহিবিলাক যিমান পায় খুলি মাৰিব লাগে মই দেখিছোঁ ইয়াতে বিভিন্ন ধৰণৰ হাঁহি চলি আছে কিছুমানে হাঁহিছে দাঁত উলিওৱা নাই মই বেয়া পোৱা নাই দেই এইবিলাক নিজৰ প্ৰপাৰ্টি লুকুৱাই ৰাখক আমাৰ এইবিলাকত আপত্তি নাই এইটো লাজ কৰি হাঁহিছে কিছুমানক দেখিছোঁ অকণমান ধুনীয়াকৈ হাওঁকৈ হাঁহিছে কিন্তু কাষৰজনীয়ে হাঁহিছেনে নাই চাই লৈছে সম্ভৱ তাই হাঁহিলেহে হাঁহিব নেকি কথা এনেকৈ শুনি আছে চাই লৈ হাঁহিছে কিছুমান দেখিছোঁ চাউণ্ডটো ভালকৈ নাই অহা নেকি কিন্তু ভাইব্ৰেশ্যন মোবাইলৰ নিচিনা দি আছে কিন্তু খুলি হাঁহিব যিমান পাৰে খুলি হাঁহিব আৰু আমি গাঁৱৰ মানুহবিলাক কি হয় আমি অলপ মুকলি এতিয়া ময়ো নগাঁৱৰ পৰা গৈ গুৱাহাটীত আছোঁ গাঁৱৰ মানুহবিলাকে যি কৰে আমি মুকলিকৈ কৰোঁ এতিয়া ঘৰত যদি ভাত লাগে আমি কেনেকৈ কয় মা ভাত বাঢ়িছনে বৌ ভাত দিছেনে কিন্তু গুৱাহাটী ফ্লেটৰ ভিতৰত অকণমান টোনবিলাক ডাউন চবৰে মইতো আধা গাঁও আধা গুৱাহাটী তাত এনেকৈ কয় হেৰি লাঞ্চ কৰিব হৈছে আহা ভইচটো সৰু হয়নে নহয় ইয়াতে মানুহবিলাকে আমি হাঁহি কাহ এটা মাৰিলে কেনেকৈ কাহ মাৰোঁ গাঁৱত হাঁচি মাৰিলে হাঁচু চিটিত এনেকৈ নেমাৰে হয়নে যিখিনি চিটিত আছে মন কৰিব বিশেষকৈ গাভৰু ছোৱালীবিলাকে আপোনাৰ যেতিয়াই খৈত কৰিলে নে ছোৱালীজনীয়ে হাঁচিয়ে মাৰিলে ধৰিব নোৱাৰি এক্সকিউজ মি এইটো হাঁচি ইমান চেঞ্জ হৈ গ'ল ছাৰ হাঁচিটো বোলে ভালকৈ মাৰিলে যিমান স্পীডত ওলায় সিমান স্পীডত বোলে বতাহ ধুমুহা আহিলে ঘৰ দুৱাৰ নেথাকিবই হাঁচিটো খুলি মাৰিব লাগে আৰু সিটো হাত ভৰি নথকাটো মাৰোঁটো খুলি মাৰিব লাগে স্বাস্থ্য ভালে থাকে হাঁহিলে ফ্ৰীলি হাঁহি দিব বোলে আও হৰি এইটো সময় থাকোঁতে ফূৰ্তি লাগি থাকোঁতে হাঁহাই ভাল আৰু আপোনালোক অনুষ্ঠানটো চাবলৈ আহিছে ভাল পাইছোঁ কালিলৈ কোনোবাই যদি আপোনালোকক সোধে যে ইহঁত তিনিটা আহিছিল জমাব পাৰিলেনে যদি আমি জমাব পৰাও নাই অকণমান বঢ়াই ক'ব কাৰণ কিছুমান মানুহ অহা নাই নহয় সিহঁতে সুধিব কাইলৈ কেকেটা সৰুকালটো আহি গ'ল এনেই ক'ব হা এই ইমান সৰুতে চাগে মই জন্মই হোৱা নাই